নমস্কাৰ মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছো। এইখন আইন বাতিল কৰক। ডিজিটেল পাৰ্সোনেল ডাটা প্ৰটেকশ্যন এক্ট অসমীয়া কৰিলে হ'ব ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা আইন। ই এখন অতি ভয়াবহ আইন। এই আইনৰ অধীনত সাংবাদিক ইউটিউবাৰ বা অইন যিকোনো সংগঠনে অনুমতি অবিহনে কোনো ব্যক্তিৰ নাম বা তেওঁৰ ব্যক্তিগত তথ্য প্ৰকাশ কৰিলে তেওঁৰ ওপৰত 250 কোটি পৰ্যন্ত জৰিমনা বিহা হ'ব পাৰে। জৰিমনা আদায় নিদিলে তাক 500 কোটিলৈ বৃদ্ধি কৰা হ'ব পাৰে। যিখন দেশত বহুত লোকে মাহে 25,000 টকাতকৈ কম উপাৰ্জন কৰে আৰু সাংবাদিকসকলৰ সৰহভাগৰে মাহিলী দৰমহা 30,000 টকাও নহয়, তেনে এখন দেশত কিবা এটা অনুসন্ধান কৰি কাৰোবাৰ নাম বা ব্যক্তিগত তথ্য উল্লেখ কৰিলে যদি কোটি কোটি টকা জৰিমনা হিচাপে দিব লগা হয়, তেতিয়াহ'লে সাংবাদিকতা মানে সৎ সাংবাদিকতা এইখন দেশত জীয়াই থাকিবনে? এই আইনখনে বাক স্বাধীনতা আৰু নিৰপেক্ষ সাংবাদিকতাৰ বাবে সাংবাদিকতাৰ বাৰা বজাই নিদিবনে? ডিপি আইনখনে ব্যক্তিগত তথ্য সংগ্ৰহ আৰু তাৰ লগত জড়িত ব্যক্তিসকলক তথ্য ভাণ্ডাৰ হিচাপে শ্ৰেণীভুক্ত কৰিছে, যিটো শ্ৰেণীত এতিয়া সাংবাদিক, ইউটিউবাৰ, RTI কৰ্মী, আনকি ৰাজনৈতিক দলসমূহকো অন্তৰ্ভুক্ত কৰা হৈছে। অৰ্থাৎ দুৰ্নীতি বা নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ দ্বাৰা কৰা প্ৰবঞ্চনা উদঙাই দিয়াৰ দৰে জনস্বাৰ্থৰ ক্ষেত্ৰত কাৰোবাৰ নাম বা সবিশেষ ব্যৱহাৰ কৰাৰ আগতে যাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে তেওঁৰ সন্মতি ল'ব লাগিব। উদাহৰণস্বৰূপে ঋণ মাফ, ভোটাৰ তালিকাৰ অনিয়ম বা ন্যায়াধীশৰ সম্পত্তিৰ বিষয়ে প্ৰতিবেদন প্ৰকাশ কৰাৰ আগতে যদি সংশ্লিষ্ট ব্যক্তি বা অনুষ্ঠানৰ অনুমতি লোৱা নহয়, তাৰ বাবে জৰিমনা ভৰিব লাগিব পাৰে। মানৱ অধিকাৰ কৰ্মী অঞ্জলি ভৰদ্বাজ আৰু নিখিল দে উল্লেখ কৰিছে যে আইনখনৰ দ্বাৰা উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বিৰোধিতা কৰা হৈছে, যিটো ৰায়ত কোৱা হৈছিল যে নাগৰিকে জনস্বাৰ্থ জড়িত বিষয়ত এনে তথ্য বিচাৰিব পাৰে। আইনী ৰেহাই অবিহনে সাংবাদিকসকলে উৎসৰ গোপনীয়তা আৰু তদন্তৰ বাবে স্বতন্ত্ৰ ক্ষমতা হেৰুৱাই পেলাব। বিৰোধী দলসমূহৰ ছ'চিয়েল মিডিয়া কোষবোৰো এই আইনৰ আক্ৰমণৰ লক্ষ্য হ'ব পাৰে। এই বিষয়ে আজি দুদিনমান আগতে মই নিজে নেশ্যনেল কেম্পেইন ফৰ পিপলছ ৰাইট টু ইনফৰমেশ্যনৰ যুটীয়া আহ্বায়ক অঞ্জলি ভৰদ্বাজৰ লগত এটা সাক্ষাৎকাৰ লৈছিলোঁ। আপোনালোকে সাক্ষাৎকাৰটো চালে গম পাব বিষয়টো কিমান গুৰুত্বপূৰ্ণ। অৱশ্যে সাংবাদিকৰ অধিকাৰ সৰ্ব কৰাৰ প্ৰচেষ্টা এইটোৱেই প্ৰথম নহয়। সেইদিনা ৰবিশ কুমাৰেও কৈছে যে 2017 চনত ৰাজস্থানৰ তেতিয়াৰ মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেই দুৰ্নীতিৰ গোচৰত ন্যায়াধীশ বা বিষয়াৰ নাম উল্লেখ কৰাৰ পূৰ্বে চৰকাৰী অনুমোদনৰ প্ৰয়োজনীয়তা বাধ্যতামূলক কৰি আইন এখন আনিছিল। তাতো আইন উলংঘা কৰা সকলৰ বাবে 2 বছৰৰ কাৰাদণ্ড বিহাৰ কথা উল্লেখ কৰিছিল, কিন্তু তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হৈ বিধেয়কখন পিছত বাতিল কৰা হৈছিল। বহুতেই এতিয়া ডিপি আইনখনক ৰাজস্থানৰ সেই আইনখনৰ ৰাষ্ট্ৰীয় সংস্কৰণ বুলি অভিহিত কৰিছে। এই আইনখনে নিৰ্দিষ্ট কিছু ব্যক্তি আৰু সৰু সুৰা ডিজিটেল মিডিয়া মঞ্চসমূহক লক্ষ্য কৰি ল'ব আৰু চৰকাৰী অনিয়ম আৰু দুৰ্নীতিৰ ৰক্ষা কৱচ হিচাপে কাম কৰিব। দুৰ্নীতিগ্ৰস্ত বিষয়া আৰু মন্ত্ৰীসকলে এই আইনৰ অজুহাতত তেওঁলোকৰ নাম আৰু অন্যান্য তথ্যক ব্যক্তিগত তথ্য বুলি কৈ দুৰ্নীতি আৰু অনিয়ম কৰিও বাচি যাব। এই আইনখনৰ বাবে ইমান দিনে দুৰ্নীতি উদঙাই দিয়াৰ এক গুৰুত্বপূৰ্ণ আহিলা হিচাপে ব্যৱহাৰ হৈ থকা তথ্য জনাৰ অধিকাৰ আইন RTI আইনখনো অৰ্থহীন হৈ পৰিব। পূৰ্বতে জনস্বাৰ্থৰ সৈতে জড়িত ব্যক্তিগত তথ্য সুলভ আছিল যদিও ডিপি আইনখনে সন্মতি অবিহনে সকলো ব্যক্তিগত তথ্যৰ দাবী নিষিদ্ধ কৰিছে। আনকি ভোটাৰ তালিকা বা নিৰ্বাচনী বণ্ডৰ ডাটাৰ তথ্য উপলব্ধ নহ'ব। আমি জনাত বছৰি 60 লাখ লোকে বিভিন্ন তথ্য বিচাৰি RTI আইনৰ যোগেদি আবেদন দাখিল কৰে। এতিয়া এওঁলোকে কি কৰিব? এইদৰে এই আইনখনে প্ৰশাসনিক স্বচ্ছতাক কবৰ নিদিবনে? চৰকাৰে আধাৰ কাৰ্ড, পেন বা অন্যান্য ধৰণে নাগৰিকৰ ব্যক্তিগত তথ্য মুক্তভাৱে লাভ কৰিব পাৰে, অথচ এতিয়া জনসাধাৰণ কিন্তু সেই অধিকাৰৰ পৰা বঞ্চিত হ'ব। 2024 চনৰ নিৰ্বাচনৰ পাছত বিজেপিৰ ধন
10,107 কোটিলৈ বৃদ্ধি হোৱা বা IAS বিষয়া অভিষেক প্ৰকাশৰ বিষয়ে বিৰুদ্ধে উত্থাপিত মাটি দখলৰ দৰে অভিযোগৰ উদাহৰণে দেখুৱাইছে যে নাম উল্লেখ কৰাৰ বাবে সাংবাদিকসকলে জৰিমনা ভৰিলে এনে ধৰণৰ দুৰ্নীতি সাংবাদিকসকলে এতিয়াৰ পৰা ৰাজহুৱা কৰিব নোৱাৰিব। এই আইনখনে অনুসন্ধানমূলক বাতৰিৰ মৃত্যু ঘণ্টা বজাব আৰু গোপনীয়তাৰ আৱৰণত দুৰ্নীতিক ৰক্ষণাবেক্ষণ দিব। সেইকাৰণেই ভাৰতৰ 100টাতকৈও অধিক নাগৰিক সমাজে আইনখনক প্ৰত্যাহ্বান জনাইছে। মই ভাবোঁ বাক স্বাধীনতা আৰু প্ৰশাসনিক স্বচ্ছতাত বিশ্বাসী প্ৰতিগৰাকী ব্যক্তিয়ে এই বিপজ্জনক আইনখনৰ বিৰোধিতা কৰা উচিত। ধন্যবাদ।